পাছফালে পৰিৱেশটো বৰ ধুনীয়া আৰু আপোনালোকক দেখিলেও খাবলৈ মন যাব। আমি তাৰ পৰা ছিঙি খালোঁ। তো যি কি নহওক, আজি আমি বৰ্তমান গৈ আছোঁ চানিদাহঁতৰ ঘৰলৈ। তো চানিদাই আমাক মাতিছিলে সিহঁতৰ ঘৰলৈ, তো আমি গৈ আছোঁ। আৰু আজি মনটো বহুত ভাল লাগিছে, কাৰণ কেলৈ আজি ব্লগছ এটা বনাব লৈছোঁ। আৰু যি কি নহওক, নেক্সট মানে কি বহুত দিন কামৰ ব্যস্ততাৰ মাজত থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। তো বহুতে মোক মানে কি লগ পাই সুধিছে কিয় ইমান দিন ভিডিঅ' দিয়া নাই। তো মই ভাবিলোঁ যি কি নহওক আজিয়ে ব্লগছ এটা বনাই দিওঁ। আৰু এইকেইদিন বতৰটো বহুত বেয়া, বৰষুণে দি আছে, তো কেনিও যাব পৰা নাই। তো যি কি নহওক, আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে বহুত ছাবস্ক্ৰাইব কম হৈ আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ আহিছে যদি। আৰু যদি আগৰ পৰাই চাই আছে তেন্তে চেনেলটো কমেণ্ট কৰি দিব আৰু শ্বেয়াৰো কৰি দিব ফ্ৰেণ্ডলৈ। তো দেৰি নকৰি আমি বৰ্তমান গৈ থাকোঁচোন। আৰু আপোনালোকো ব'লক চানিদাহঁতৰ ঘৰলৈ। বৰ্তমান চানিদাই আমাক লৈ যাম বুলি কৈছে এনেকুৱা এডোখৰ জেগালৈ। এইটো বৰ্তমান ইয়াত লৈ আহিলে সিহঁতৰ ঘৰৰ পাছফালে, মানে পুখুৰী পাৰত। ইমান এটা সুন্দৰ পৰিৱেশটো, ইমান ধুনীয়া, মানে বতৰটো বেয়া যদিও মানে বহুত ভাল লগা এটা মনোমোহা দৃশ্য। আৰু এয়া আমি গাঁৱৰ এটা পৰিৱেশ, য'ত নেকি আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিছোঁ। ডাঙৰ পুখুৰী হয় এইটো। পুখুৰীটো আশে পাশে মানে কি তামোল গছ আৰু এনেকুৱা ঢেকীয়াও পোৱা যায়। বৰ্তমান আপোনালোকে যদি দেখিছে ছাইডত এইফালে ঢেকীয়া, যি কি নহওক এইখিনি ইয়াৰ কাষতে আছে এজোপা জামুক গছ। জামুক বৰ্তমান এতিয়ালৈকে লগা নাই পুখুৰীটো পাৰতে। নেক্সট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আপোনাৰ চানিদাহঁতৰ ঘৰ। তো ইমান ভাল লাগিছে মানে পৰিৱেশটো দেখি পিনি কি ক'ম। এয়া দেখিছেনে ৰবাব টেঙা, মানে বৰটেঙা বুলি কয়, মানে সৰু হৈ আছে, ডাঙৰ হোৱা নাই। কৈছোঁ ডাঙৰ হ'লে আহিম, লৈ যাম কেইটামান। আপোনালোকেও চাগে বহুত ভাল লাগে ন খাই পিনি, দেখিলেই ভাল লাগে। ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত সিহঁতৰ ঘৰ। নেক্সট এইফালে আপোনালোকে দেখিছে এইখিনি হৈছে তো অমিতা গছ। অমিতা লাগি আছে পুখুৰী পাৰতে। অমিতাবিলাক সৰু সৰু হৈ আছে। একচুৱেলি আমাৰ ভিডিঅ'টো এটা উদ্দেশ্য যে চানিদাহঁতৰ মানে কৈছিলে যে আমাৰ বাৰীৰ পাছফালে এইটো আছে বুলি, মানে চাবি বহুত ধুনীয়া লাগিব। সেইটো কাৰণে মানে গৈ চালোগৈ। চাওঁ বহুত এটা সুন্দৰ পৰিৱেশৰ মাজত সিহঁতৰ ঘৰটো আছে। নেক্সট এইফালে এজোপা কি গছ, এজোপা আহোম বগৰী বুলি কোৱা হয় আমাৰ ফালে। আপোনালোকৰ ফালে কি হয় কমেণ্ট কৰি জনাবচোন। তাৰে কেইটামান মানে কেইটামান 4-5টামান ছিগি লওঁ। আমি মানে খাই চাওঁ কেনেকুৱা সোৱাদ হৈছে বাৰু। সম্পূৰ্ণ পকা নাই। লগতে এইফালে আপোনাৰ মাজে মাজে কেঁচা জলকীয়া গছো লগাই থোৱা আছে। মাকে বহুত মানে কি খেতি বাতি জড়িত লাগি থাকে, সেইটো কাৰণে মানে এয়া ফল পাইছে। বহুত ভাল লাগিছে, মানে কৈছোঁ নহয় একো কমি নাই। আপোনালোকে দেখিছে নহয় ইমান সুন্দৰকৈ লাগি আছে, মানে ডাইৰেক্ট হাতেৰে ঢুকি পাইছোঁ। মানে ডাইৰেক্ট মই ছিঙি চাইছোঁ, হাতেৰে ঢুকি পাইছোঁ। আৰু তাৰে দুটামান লৈ খাই তাৰ সোৱাদটো লৈছোঁ। বহুত ভাল লাগিছে খাই পিনি। আপোনালোকেও যদি খাই কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব। এইফালে চাওক আকৌ বেঙেনা গছ, মানে গোটেইখন মানে বেৰি চাইডটো গোটেই বেঙেনা গছ। কিন্তু বেঙেনা মানে কি বুঢ়া হ'ল, ডাঙৰ হ'ল, মানে এতিয়া লাগি থকা নাই। তো ইয়াত এইকেইজোপাটো লগা নাই এতিয়ালৈকে, সৰু হৈ আছে। তো সেইটো আপোনালোকে দেখিছে ন, সেইটোতে আমাৰ চানিদাহঁতৰ ঘৰ। নেক্সট এইজোপা ৰবাব টেঙাই হয়। ইয়াতো কুৰিয়াই থৈছে, মানে উলিয়াই থৈছে। আমাৰ এইকেইটাও লগতে আছে, চাই আছে। নেক্সট কিবা কিবি খেতি কৰিব। তো এইফালে আৰু এটা সৰু পুখুৰী আছে, তাৰ মাছ তেনেকৈ জিওৱা নাই। তাৰ কিনাৰতে এজোপা ৰবাব টেঙা গছ। আৰু চাওকচোন আপোনালোকে এইফালে আকৌ কলগছ, বা কি ক'ম, মানে একো কমি নাই। চব মানে আছে বুলিয়ে ক'ব পাৰি। আহিলোঁ সিহঁতৰ আগফালটো, এতিয়া চালোঁ এই ফুলৰ বাগান, লগত ছাইডত ডাঙৰ আম গছ এজোপাও আছে। তো আহিলোঁ আৰু আহি নেক্সট এইখিনি দেখাবলৈ নহ'লে, তাৰ কাৰণে চৰি। তো এইজোপা কিবা কি তামোল বুলি কৈছিলে, মই একচুৱেলি পাহৰি থাকিলোঁ। তো যি কি নহওক ভিডিঅ'টো ইমানেই। বাই। নেক্সট এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই।